ৰামেহি মতে দুয়ো চাহিয়া আচন্ত নুপুজিয়া সিদ্ধ গণে আনু দুৱাৰত যেন মন আখিছে প্ৰৱেশিলা তাতো তেনে কৈতো তা সম্বাক নিবাৰণ নাই ফুৰন্ত নিশংক ভাবে চাৰিওজনক দুয়ো দ্বাৰ পালে দেখিলন্ত সেহি থাৱে জয় কৃষ্ণ দেৱগণৰ আগত ব্ৰহ্মদেৱে কৈছে কাৰণ সেই ব্ৰহ্মদেৱৰ ওচৰলৈ দেৱগণে কিয় যাব লগা হৈছিল যেতিয়া ইফালে কাশ্যপৰ পত্নী দিতি গৰ্ভত সন্তান গৰ্ভস্থিতি হ'ল ইতিমধ্যে ইয়াৰ আগত আজি যদিও লোৱা নাই যিখিনিৰ পৰা লোৱা হ'ল বৈকুণ্ঠ বৰ্ণনা তাৰ আগত অকণমান ৰৈ গ'ল যেতিয়া সেই সন্ধিয়া সময়ত কাশ্যপে গুৰু সেৱা কৰে তাৰপিছত ভগৱন্তক আৰাধনা কৰিছে তপস্যা কৰি আছে এই যে কাল সন্ধিয়া বুলি কৈছে দুই দণ্ড সময় কাল সন্ধিয়া সেই সময়খিনি আমি প্ৰত্যেকে গাৰ্হস্থ্য ধৰ্মত গুৰু সেৱা কৰিব লাগে সেই সময়টো আমি সলনি কেতিয়াও কৰিব নালাগে আপোনাৰ কাল সন্ধিয়া দুই দণ্ড তাৰমানে যেতিয়া বেলিটো বহাৰ অলপ পিছতে কাল সন্ধিয়া আৰম্ভ হৈ যায় বেলি বহি অকণমান মিমিয়া আন্ধাৰ হেৰি এটা নহয় সেইটো সময়ৰ পৰা আপোনাৰ দুই দণ্ড অৰ্থাৎ ৪৮ মিনিট সময় এক কাল সন্ধিয়াতে থাকে সেইটো এই দুই দণ্ড সময়টো এই দুই দণ্ড সময় খুব বেয়া এই সময়কণত এই প্ৰমাণটো আপোনালোকে পাব এতিয়া সময়কণত দ্বিতীয়ে কি কৈছিলে কাশ্যপক কৈছিল যে হে স্বামী তুমি মোক গৰ্ভত সন্তান দান দিয়া কাৰণ মোৰ সতিনী অদ্বিতীয় মানে সন্তান জন্ম হ'ল মোৰতো সতী সন্ততি নাই গতিকে তুমি মোক সন্তান দান দিয়া তেতিয়া কাশ্যপে কৈছিল যে সোণাৰ দেৱী যে প্ৰতিজন স্বামীৰ দায়িত্ব ভাইজাগৰাকীক মনত আনন্দ দিয়া যেনে প্ৰকাৰে নহওক ওৱা পিন্ধাই হওক খোৱা বোৱাই হওক বিভিন্ন প্ৰকাৰে কিন্তু কথা হ'ল কি তোমাক সকলো মনৰ কামনা মই পূৰ্ণ কৰিম কিন্তু অন্ততঃ এই সময়খিনি তুমি অকণমান শান্তিয়ে থকা কাৰণ এই সময়খিনি তুমি মোৰ ঈশ্বৰৰ কৰ্মখিনি কৰিব দিয়া এই সময়টো খুব বেয়া তেতিয়া এইফালে কাশ্যপে মানা কৰে দ্বিতীয়ে নামানে অৱশেষত গৈ নিজৰ ভাইজাগৰাকী মানে কথাত বাধ্যত পৰি কাশ্যপে বীৰ্যদান দিলে কাক দ্বিতী গৰ্ভত এই যেতিয়া লাহে লাহে গৰ্ভ বাঢ়িবলৈ ল'লে গৰ্ভ বাঢ়িব লোৱাৰ লগে লগে কি হ'ল চতুৰ্দিশ সূৰ্যৰ পোহৰো কাম নোহোৱা হৈছে এতিয়া ইমান দ্বিতী গৰ্ভ পোহৰ যি তাপ এই দেৱ সমস্ত আচৰিত হৈ গ'ল যে কি হ'ল এইবোৰ কি হৈছে পৃথিৱী কি ধ্বংস হ'ব নেকি আমি দেৱসমূহে নিজৰ কৰ্মবোৰ দেৱতাসকলে ঠিকে কৰিব পৰা নাই তেতিয়া লগে লগে মানে সেই ব্ৰহ্মা ওচৰলৈ দেৱগণে গ'ল ব্ৰহ্মা ওচৰলৈ গৈ ব্ৰহ্মদেৱৰ ওচৰত খৰ লৈছে যে সেই পিতৃদেৱ সেই ব্ৰহ্মদেৱ যে আমাৰ সৃষ্টি কি তোমাৰ সৃষ্টি পতন হ'ব যেন পাইছোঁ আমি দেৱগণে শান্তি একো কৰ্ম কৰিব পৰা নাই যে ইফালে তাপ ইফালে আপোনাৰ উজ্জ্বল পোহৰ কোনোফালে সূৰ্য পোহৰো কাম সূৰ্য দেৱতাৰ কাম নাইকিয়া হৈ গৈছে বায়ুও কাম নাইকিয়া হৈ গৈছে তেতিয়া এই ব্ৰহ্মাই কথাখিনি কৈ আছে যে তোমালোকে শুনা সেই দ্বিতীৰ গৰ্ভত কাশ্যপ মহা তপস্বী ঋষিৰ বীৰ্যদান দিয়া হৈছে ইতিমধ্যে তেওঁৰ গৰ্ভত দুটি সন্তান জন্ম হ'ব সেই দুটা সন্তান হ'ব মহাদৈত্য হ'ব সেই সন্তান দুটাৰ বাবে তোমালোকৰ এনে হৈছে তোমালোকে চিন্তা কৰিব নালাগে আৰু দ্বিতীয় ইমান মানে সত্য নাছিলে ইমান মানে হেৰি আছিলে তেওঁ ভাবিছে কি 100 বছৰ গৰ্ভ ৰাখিছে কিন্তু হিৰণ্যকশিপুক 100 বছৰ ৰাখিছে কিয় ৰাখিছে জানে তেওঁ গম পাই গ'ল কাশ্যপে কৈ দিলে যেতিয়া বীৰ্যদান দিলে বোলে দেৱী তুমি ভাল কাম নকৰিলা তুমি দেৱতাসকলক শিৱৰ অনুচৰসকলক তুমি অৱমাননা কৰিলা গতিকে তুমি তেতিয়া ক'লে যে প্ৰভু যে তুমি মোক এটা উপায় দিয়া তেতিয়া কাশ্যপে কৈছিল তুমি কি কৰা দেৱসমূহ অৰ্থাৎ শিৱৰক তুমি আৰাধনা কৰা আৰু পৰম প্ৰভু ভগৱন্তক আৰাধনা কৰা কাৰণ তুমি দুখ কৰিলে এইকণ সময়ত তুমি সন্তান মাগিলা লগে লগে আৰাধনা কৰিলে কৰাৰ পিছত তেতিয়াৰ সেই কাশ্যপে কৈছিল বোলে সোণাৰ দেৱী তোমাৰ দুজন পুত্ৰ জন্ম হ'ব একেলগে কিন্তু মহাৰ অভদ্ৰ হ'ব বুলি কৈছে অভদ্ৰ হ'ব দেৱতাসকলক বহুত কষ্ট দিব আৰু ভক্তসকলক অত্যাচাৰ কৰিব গতিকে অৱশেষত তোমাৰ পুত্ৰৰ দুজন
এজন অকাল মৃত্যু হ'ব সেইজনো ভগৱন্তৰ হাততে মৃত্যু হ'ব এটা ভগৱন্তৰ ৰূপ এটা ৰূপেদি তেওঁ অকাল মৃত্যু কৰাব আৰু দ্বিতীয়জন হ'ব কি তেওঁ ভগৱন্তৰ আন এটা ৰূপত মৃত্যু হ'ব আৰু তোমাৰে এজন নাতি জন্ম হ'ব সেইজন হ'ব মহাবৈষ্ণৱ হ'ব আৰু তেওঁ আকৌ নাতি এজন জন্ম হ'ব সেইজনো মহাভক্ত হ'ব গতিকে তেওঁলোক দুইজনে ভগৱন্তক বান্ধি ৰাখিব পাৰিব প্ৰেম জৰিয়ে তো দ্বিতীয় আৰু আনন্দ তেতিয়া দ্বিতীয় চিন্তা কৰিলে তেনেহ'লে প্ৰভু ঠিক আছে দেৱতাসকলে কেইদিনমান ভালদৰে আনন্দ কৰক সেইকাৰণে 100 বছৰ গৰ্ভত ৰাখি থৈছে সেই দুজন জন্ম হোৱাৰ লগে লগে দেৱতা হাহাকাৰ হৈ যাব গতিকে 100 বছৰ দেৱতাসকলে আনন্দ মনে তেওঁলোকে নিজৰ কৰ্ম কৰি আনন্দত থাকক 100 বছৰ পিছত তেওঁলোকে অকণমান দুখ যন্ত্ৰণা ভুগিব লাগিব এই কথাখিনিকে এতিয়া দেৱগণক অৰ্থাৎ ব্ৰহ্মাই কৈ আছে যে শুনা সেই দুজন যে গৰ্ভস্থিতি হ'ল সেই দুজন কোন আছিল জানা সপ্ত বৈকুণ্ঠৰ দুৱাৰৰখীয়া আছিল জয় বিজয় তে কি কাৰণত আহিব লগা হ'ল অসুৰজনীলৈ ইতিমধ্যে কথাখিনি ক'বলৈ আগবাঢ়ি আছে বুজি পাইছেনে অকণমান কথাখিনি আনি দিলোঁ বেয়া নাপাব কাৰণ বুজিবলৈ সহজ হৈছে এতিয়াতো ব্ৰহ্মাই কৈ আছে দেৱতাক কিয় বা কৈ আছে কি কাৰণত কৈ আছে এটা কাৰণ নালাগে জানো কোনোবা এজনে কাৰোবাৰ এজনক কিবা এটা কথা ক'বলৈ এটা কাৰণ লাগে এটা ইছ্যু লাগে অৰ্থাৎ এই ইছ্যুটো এই কাৰণটোৰ কাৰণে কৈ আছে সেই কৈছে ব্ৰহ্মাই কৈছে হে দেৱগণ তোমালোকে শুনা আৰু যে মই যিখিনি কথা ক'ম তোমালোকে হৰিক মনটো অৰ্পণ কৰি শুনিবা এতিয়া আমাকো কৈছে যে আমি এতিয়া ভগৱন্তৰ কথা শুনিলে আমি ভগৱন্তক মন প্ৰাণ নিবেদন কৰি শুনিব লাগিব সেই কৈছে বৈকুণ্ঠপুৰৰ মহিমাৰ অনেক আছে ইয়াক কোনেও কৈ শেষ কৰিব নোৱাৰে এনেভাৱে সেই ভগৱন্তৰ জগতগুৰু কৃষ্ণই এই বৈকুণ্ঠৰ নিৰ্মাণ কৰিছিল পূৰ্বতে তেওঁ যুগৰ বলে সমস্ত ভক্তসকলক থাকিবলৈ সেয়েহে এই ভগৱন্ত কৈছে তেতিয়া কৈছে ব্ৰহ্মাই কৈছে যে মোৰ পুত্ৰ 4জন চাৰিসিদ্ধই কি কৈছিল যে এনেভাৱে তেওঁলোকে যদিও 4জন বয়সত তোমালোকতকৈ ডাঙৰ দেৱতাসকলক কৈছে কিন্তু তেওঁলোকে 5 বছৰীয়া শিশুৰ দৰে তেওঁলোক উলংগ দিগম্ব বেশ অৰ্থাৎ উলংগ গতিকে তেওঁলোকে কেৱল ভ্ৰমণ কৰি এদিনাখন সেই বৈকুণ্ঠলৈ গৈছিল প্ৰভুক দৰ্শন কৰিবলৈ তে বৈকুণ্ঠলৈ যাওঁতে তেওঁলোকে আনন্দ মনে সমস্ত বৈকুণ্ঠৰ দৰ্শন কৰি এখন দুখন তিনিখন কৰি সমস্তৰ যায় 6খন দ্বাৰ অতিক্ৰম কৰিলে অৱশেষত গৈ তেওঁলোকে 7 নম্বৰ দ্বাৰখন পাইছেগৈ তাতে দেখিছে দুজন সুন্দৰ যুৱক দেখাত শ্যামবৰ্ণ ভগৱন্তৰ ৰূপ 4খন হাতত আছে শংখ চক্ৰ গদা পদ্ম দেখাত ভগৱন্তৰ সমস্ত ৰূপ মকৰ কুণ্ডল মাথাত কিৰীটি কাণত কৈছে আৰু এনেভাৱে কৈছে পিতৰ বস্ত্ৰ পৰিধান কৰিছে সুন্দৰ এটা খৰি তেওঁলোকৰ মুখমণ্ডল দেখি মানে কিবা খঙত থকা লাগে এটা জয় বিজয় কথা কৈছে যদিও তেওঁলোকৰ দেখাত সুন্দৰ এটা ভগৱন্তই খৰি কিন্তু মুখমণ্ডল দেখিলে কিবা অকণমান খঙত থকা যেন লাগে আপোনালোকে গম পাব কিছুমান মানুহ দেখিলে চাওকচোন আমাৰ ভকত কিছুমান আছে মুখখন দেখিলে গম পায় মানুহজন অকণমান খং আছে এৰিবই পৰা নাই হয় ন ভকতৰ লগত থাকিলে সদায় মানুহ উদাৰ স্বভাৱ হ'ব লাগে হয় না বাৰু হৃদয় দৰ্বিত হৈ শৰীৰ ৰোমাঞ্চিত হৈ মুখত অকণমান হাঁহি এটা থাকিব লাগে কিছুমান নামখন গাই থাকিলে কি গাই দিব গোপাল গোবিন্দ গাই আছে আৰু কিন্তু হাঁহিটো নাই আৰে হাঁহিবিলাক গাব লাগিব ন আমি যদি হাঁহিটো দিব নোৱাৰোঁ তাৰমানে যাৰ হৃদয়ত আনন্দ নাই তাৰ মুখত হাঁহিয়ে নাই যাৰ হৃদয়ত আনন্দ থাকিব তেওঁ মুখত হাঁহি আহিব যাৰ হৃদয়খন লেতেৰা মুখত কি চাফা হ'ব নেকি যিমান চাবোন চাপ মাৰি নাথাকোঁ তথাপিতো চাফা নহয় হয়নে বাৰু গতিকে সেই কথাটো উল্লেখিত কৈছে তেওঁলোক তাৰমানে কিয় তেওঁলোকৰ এটা কুটভাৱ আছে ইয়াক মানে দেখা গৈছে ইমানখিনিলৈ আৰম্ভ হৈছে আৰু আপোনালোকে জানেই জয় বিজয় জন্ম কাহিনী হয়নে বাৰু জন্ম কাহিনী কৈ থৈ গ'ল উৰ্বশী পুত্ৰ সেই ঋষি দুয়োজনৰ অৰ্থাৎ সেই ঋষিয়ে ব্ৰহ্মৰ তপস্যা কৰি ব্ৰহ্মপদ পাব বিচাৰিছিলে মাত্ৰ 10,000 বছৰ ব্ৰহ্ম তপস্যা কৰি 10,000 বছৰ পূৰণ হৈ গ'লে ব্ৰহ্মাই ক'লে তুমি 10,000 বছৰ তপস্যা কৰা তোমাক মই ব্ৰহ্মপদ দিম তপস্যা কৰি থাকোঁতে কি হ'ল ইন্দ্ৰই দেখিলে সৰ্বনাশ এই দেখোন আৰু 3 দিনহে বাকী আছে 10 বছৰ হ'বই এওঁ যদি ব্ৰহ্মাক কয় বোলে সেই ব্ৰহ্মদেৱ মই ব্ৰহ্ম তপস্যা কৰিছোঁ মোক অম্বাৱতী ৰাজ্যখন লাগে এইটো বিচৰাৰ লগে ব্ৰহ্মাই দিবা বাধ্য হৈ যাব কাৰণ ব্ৰহ্ম তপস্যা কৰি তপস্বী ইন্দ্ৰই ভাবিলে সৰ্বনাশ এওক কিবা এটা কৰা যাওক তপস্যা ভংগ কৰা যাওক ইন্দ্ৰ বুলি কওঁতে গমেই পাইছে আমাৰ লগতো এটা আছে মন ইন্দ্ৰ মহা দুজন নহয় মনটো গণ্ডগোল চব মনটোৱে কৰে আৰু সেই ইন্দ্ৰটোৱে কৰিলে কি উৰ্বশীক আটাইতকৈ দেখাত মানে অপেশ্বৰ আছিল উৰ্বশীয়ে ক'লে হে উৰ্বশী এইজন ঋষি দেখিছা তপস্যা কৰি আছে তুমি তালৈ যোৱা বোলে কি কৰিম তুমি অকণমান নৃত্য কৰি দিবা বোলে
সেই জংঘলৰ মাজত তপস্যা কৰি আছে উবাৰ ঋষিয়ে তাত যায় নৃত্য কৰি আছে নৃত্য কৰি থাকোঁতে এই মানে জনুক জানক বাজিছিল ইমান চোৱা নাই আৰু অৰণ্যৰ মাজত লাষ্ট টাইম যায় এদিন পাৰ হৈ গ'ল 2 দিন গ'ল এই 3 দিন মানে পু হ'ব এতিয়া মানে কি হয় 10 বছৰ পু হ'ব 3 দিনৰ দিনাখন দিনে এতিয়া 24 ঘণ্টা সময় এটা আছে আৰু 3 দিন পু হ'বলৈ জনুক জানক শব্দ দেখি লাহেকৈ উবাৰ ঋষিয়ে লাহেকৈ এনেকৈ চকুকেইটা মেলি চালে বাহ এই জানো বৰ ধুনীয়া সুন্দৰীকা শেষ লাগি গ'ল তাৰ গণ্ডগোল দেখিলে সি ক'লে বোলে হেৰা এই তুমি কোন বোলে মই স্বৰ্গৰ পাইছোঁ তুমি কি কৰি আছা মই নৃত্য কৰি ফুৰিছোঁ বোলে চাওঁ এফালে আহা ওচৰলৈ আহিলে বোলে হেৰি নহয় ই মনতে ভাবি ল'লে আৰু এই সময় ইমান তপস্যা কৰি থকাতকৈ এই জংঘলৰ মাজত এইজনীক বিয়া পাতিবলৈ থাকাই ভাল তুমি ভাবি ল'লে তাৰমানে ঋষিয়ে ভাবি লৈ বোলে ক'লে কি বোলে হেৰি নহয় তুমি মোৰ লগত বিয়া হ'ব লাগিব তেতিয়া ক'লে মই নোৱাৰিম বিয়া হ'বলৈ আৰু যদি তুমি বিয়া নহয় তোমাক সাপি ভস্ম কৰিম মই মহাবিপদত পৰি গ'লে এতিয়া বসী লগে লগে মানে ইন্দ্ৰক ক'লে ইন্দ্ৰক যেতিয়া আহ্বান কৰে ইন্দ্ৰই ক'লে বোলে তুমি চিন্তা কৰিব নালাগে দিয়া তুমি তেওঁৰ লগত থাকি আহা তেতিয়া ক'লে বোলে ইয়াৰ পৰা পৰিত্ৰাণ মই তোমাক বচাব নোৱাৰিম তুমি এটা কাম কৰা ঈশ্বৰক সাধনা কৰা প্ৰভু ঈশ্বৰক সাধনা কৰিলে ঈশ্বৰে ক'লে বোলে তুমি চিন্তা নকৰিবা বসী তুমি এওঁৰ লগত 2টা সন্তান জন্ম দিয়া তেতিয়া ক'লে প্ৰভু এটা সন্তান জন্ম দিয়ে টান এই বুঢ়াটোৰ লগত শুনাব এদিন তেওঁৰ লগত থাকাই টান এইটো বুঢ়াটোৰ লগত আকৌ মই 2টা সন্তান জন্ম দিম বোলে তুমি চিন্তা নকৰিবা একেলগে 2টা জন্ম দি থৈ আহে বুলি ক'লে সেই তেতিয়াৰ পৰা যজা সন্তান গম পাইছেনে মনুষ্যসকলে যে কাৰোবাৰ আইসকলৰ কেতিয়াবা 2টা সন্তান জন্ম হয় এই তেতিয়াৰ পৰা আৰম্ভ হৈছে তাৰপিছত যেতিয়া তেনেকৈ দুইজনৰ মাজত বীৰ্য দান দিয়াৰ পিছত সন্তান জন্ম হ'ল উৰ্বশীয়ে 2টা সন্তানকে ঈশ্বৰকে বিষ্ণুকে অৰ্পণ কৰি গুচি গ'লগৈ তেওঁৰ দায়িত্ব আছিল সন্তান 2টা জন্ম দিয়া দি দিলে ভগৱন্তকে ক'লে বোলে প্ৰভু তোমাৰ ওচৰতে অৰ্পণ কৰিলোঁ আৰু মই নিজৰ স্থানলৈ উৰ্বশী গ'লগৈ স্বৰ্গলৈ এই যেতিয়া কেঁচুৱাকেইটা কান্দি থাকিব ল'ল ৰাতি এই ঋষিয়ে চিন্তা কৰিছিল সৰ্বনাশ এইজনীও গুচি গ'ল পোৱালি 2টাও থাকিল ময়ো ব্ৰহ্ম তপস্যা কৰি পেলাই ব্ৰহ্মৰ্ষি পদ পাই কাইলৈ পালোঁহেঁতেন কি ভুল কৰিলোঁ নাই ইয়াত বদনাম ল'ব নোৱাৰি বুলি সেইকেইটা পোৱালীক তাতে ক'লে এই প্ৰভু বিষ্ণু তোমাৰ চৰণতে নিবেদন কৰিলোঁ যি কৰা মোক ব্ৰহ্মৰ তপস্যা কি কয় ব্ৰহ্মপদো নালাগে বুলি ঋষিও পলালে তাৰপৰা থাকি গ'ল 2টা দেখাৰ লগে লগে তেতিয়া লক্ষীয়ে ক'লে বোলে প্ৰভু দেখিছানে সেই 2টা সন্তান কেনেকৈ আলাই বিলাই হৈ আছে অ' প্ৰভু যে ব'লা যাওঁ আমিয়ে তেওঁলোকক আমাৰ পুত্ৰ কৰি ল'ম আৰু লক্ষীয়ে ক'লে আৰু তেতিয়া বিষ্ণুৱে ক'লে বোলে ব'লা ঠিক আছে তোমাৰ কথাটো হওক দেৱী এই তেওঁলোক দুইজনকে আনি ধুৱাই পখাই অমৃত খুৱাই অমৰ কৰি ল'লে যেতিয়া ডাঙৰ হ'বলৈ ল'লে সেই দুইজনকে ক'লে তোমালোকৰ কাম কি এই আমাৰ এই দুৱাৰ দলিতে এইখিনিতে গেটতে ৰখীয়া হৈ থাকিবা এই জয় বিজয় গম পালেনে ইয়াত আৰু এটা প্ৰাসংগিক আছে জয় বিজয় কিন্তু যদিও পতন হৈছে জয় বিজয় কিন্তু এতিয়াও তাত আছে তেতিয়াও আছে সেইখিনি সময়তো জয় বিজয় যদিও অসুৰ জুনিলৈ আহিল তেতিয়াও কিন্তু জয় বিজয় এই কথাখিনি আমাৰ ভকতসকলৰ মাজত বহুত প্ৰশ্ন উত্থাপিত হয় বহুত বিসম্বাদ সৃষ্টি হয় কেতিয়াবা কিয় জয় বিজয় যদি মৰ্ত্যত আহি পেলাই অসুৰ হিৰণ্যকশিপু জন্ম হ'ল তে সেই সময়ত দুৱাৰদলি সপ্ত দুৱাৰদলি কোন আছিল প্ৰশ্ন হয় নে নহয় প্ৰভু হয় জানিব মন যায় নে নাযায় যায় আচ্ছা এতিয়া চাওক সেইখিনি সময়তো জয় বিজয়ে আছে তাত জয় বিজয় এটা অংশহে ইয়ালৈ আহিছে কিন্তু অসুৰ জনীলৈ জয় বিজয় তাত আছে যেনেকৈ উদাহৰণ দিওঁ যে আপোনাৰ প্ৰধানমন্ত্ৰী এখন যাৰ নাম জয় বিজয় এখন তাত আৰু বেলেগৰ শব্দ নাই আৰু হয়নে বাৰু গতিকে এই অংশ আহিল কিয় আহিল অংশলৈ যে প্ৰভু ভগৱন্তই দেখিলে এইটো লীলা কৰাবলৈ এতিয়া আমাৰ ডেকা প্ৰভুৱে কৈ থৈ গ'ল সেইটো শুদ্ধ কথা একদম প্ৰকৃতাটো শুদ্ধ কথা ৰিয়েল ঘটনা লক্ষীক বেয়া চকুৰে চোৱাৰ কাৰণেও লক্ষীয়ে দ্বাৰাই ভগৱন্তই কি কৰিলে সেই 4 সিদ্ধৰে অভিশাপ দিয়াই মৰ্ত্যলৈ পঠিয়ালে কিন্তু ইয়াৰ উদ্দেশ্যটো বেলেগ আৰু এটা উদ্দেশ্য আছে যে তেওঁলোকক কামভাৱ জাগ্ৰত কৰাই দিলে ভগৱন্তই লক্ষীপতি কাৰণ এওঁলোকক আনিব লাগিব পৃথিৱীলৈ কেনেকৈ আনিব লাগিব দৈত্য ৰূপে আনিব লাগিব ভগৱন্তই আহিব ভগৱানৰ ৰূপে অৱতাৰ ধাৰণ কৰিব আৰু লীলা যে কৰিব লাগিব আজি কাৰ লীলা শ্ৰৱণ কৰিছোঁ প্ৰভু আমি ভগৱন্তই দৈত্যসকলৰ কৰা লীলাহে আমি শ্ৰৱণ কৰিছোঁ না আমি কলিযুগৰ লোকসকল কেনেকৈ তৰিম কাৰ নাম গুণ গাম ভগৱন্তই যে এইখিনি লীলা নকৰে তে লীলা কৰিবলৈ ভগৱন্তই এনে ব্যৱস্থা কৰাই তেওঁলোকক পৃথিৱীলৈ পঠিয়াই দিছে 3টা যুগৰ বাবে 3টা যুগত লীলা কৰিব সত্য যুগত হিৰণ্যকশিপু তেতা যুগত আহিল ৰাৱণ কুম্ভকৰ্ণ দাপৰ যুগত আহিল আপোনাৰ শিশুপাল দণ্ডবক্ৰ এইসকলৰ লগত কৰা লীলাৰ আজি আমি লোকসকলে শ্ৰৱণ কীৰ্তন কৰি আছোঁ আটাইতকৈ ডাঙৰ কথা কি ধৰি ল'লোঁ আজি এতিয়া ছটাইগুৰিত আপোনাৰ মেলা পাতিছে ইয়াতে কাৰোবাক নাম গাবলৈ মাতিছে মেলাততো থাকে বিভিন্ন ভকত মাতে
থৈ ল'লে আমাকো মাতিলে নাম গাবলৈ ইয়াৰ পৰা যোৱা ভাই নামতে সোমালোঁ আৰু এই নামত বহাৰ লগে লগে আমি যে নামখন জুই দিলোঁ এতিয়া নেগালাও নাজানিব যে এই প্ৰভুজনে নাম কেনেকৈ নিব মই নেগা কেনেকৈ বজাম বাকী নামতি পালি সকলোৱে বুজি নাপাব প্ৰভুৱে নামখা লগালে কি ষ্টাইলত লগালে কেনেকৈ ধৰিলে নামখন উঠিব ততে নাপাব যদি একেলগ হয় তেতিয়া নামখনো ভাল লাগিব গাই নামো উঠিব অনুষ্ঠানটোও ভাল হ'ব তদ্ৰূপ ভগৱানে দেখিলে এই দুজন সদায় মোৰ লগত আছে মোৰ কথা জানেই গতিকে এওঁলোক দুজনক তালৈ পঠিয়াই দিওঁ দিলে তাত লীলা কৰিমগৈ বুজি পাইছে ন কথাটো ভগৱন্তে লীলা কৰিবৰ বাবেহে জয় বিজয়ক অসুৰ অজিনিলৈ 3টা জন্মৰ কাৰণে পঠিয়াইছে এটা অংশৰ কলা অংশৰ অৱতাৰ অসুৰলৈ আহিছে কিন্তু সেই জয় বিজয় কিন্তু আছেই বুজি পাইছে এতিয়াও আছে থাকিবই চিৰ যুগমীয়া যা হওক এই কথাখিনিকে আজি সুন্দৰভাৱে বুজাইছে যা হওক ইতিমধ্যে এনেভাৱে সেই দেৱগণক আজি ব্ৰহ্মদেৱে সুন্দৰভাৱে কৈছে আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে সেই 4 সিদ্ধ গৈ সপ্তৰ দুৱাৰদলিত খাৰা হৈছে আহকচোন সেই দুজনৰ লগত কি কথোপকথন হয় পিছৰ পদত দিয়া আছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ এরাম বয়সত বৃদ্ধ 4 মহাতীর্থ মহিমা যদি বিস্তৰ তভু কুকুমল 5 বছৰ বালকৰ উলংগত দেশ মুখেশ মন্দ ঐহন্তৰে জান্ত ৰংগে হাতে বেত ধৰি 2 পাদাৰ পালে ধাইলাই অতি মহাৰ ব্ৰাহ্মণ দেৱৰ প্ৰতিকূল চিন্তি অবুলে দাৰ পালে বাক ৰহলে তোৰা কৈক লাগি যাক অনুসুধিয়াই আমাৰ আহি কেনে মহিমা দেখা বোলা মেৰি কি ৰাজ এই বুলি হাতে ধৰিবে তবাৰী অদাৰৰ কৰিলা বাজ বিমানৰ পৰা বৈষ্ণৱ বিস্ময়ে আচন্ত চাই যাইবাক নপাই 4 মহাসিদ্ধে অৰহিমন্ত কেহি ঠাই কৃষ্ণ দৰ্শনে ভেলায়া ভংগ আকস্মিকতে কিঞ্চিত ক্ৰোধ জনিয়া মনত অৰকত ভৈলা এৰা কোধে মুনি খবে বুলয় বচন কোনৌৰে দুহুৰা হৰি সেৱা বলে বৈকুণ্ঠ নিবাস অকৰে যত ভক্ত ৰাম ৰাম খবে সমদৃষ্টি নাহি নপৰ
থাকি তা সম্বাৰ মাজে তোৰা দুহান্তৰ ইমত বিষমৌ স্বভাৱ ভৈল কি কাজে জয় কৃষ্ণ এতিয়া এনেভাৱে সেই চাৰি সিদ্ধই এখন দুখনকৈ ছখন দ্বাৰ যেতিয়া পাৰ হ'ল কোনেও তাত বাধা কৰা নাছিল তেনেভাৱে সপ্তম দ্বাৰ পাৰ হ'বলৈ সোমাই যাওঁতে সেই দুজনে হাতত যে গদা লৈ থকা কেইজনে তেওঁলোকক ঠেলি বাহিৰলৈ লৈ গুচি আহিল যে কাৰ অনুমতি লৈ তোমালোকে ইয়াৰ ভিতৰত সোমাব আহিছা আজি কাক কৰিলে চাৰি সিদ্ধক কৰিলে কোনে কৰিলে সেই জয় বিজয়ে এনেভাৱে অপমান কৰিলে যে এইকেইজন ব্ৰাহ্মণকো যেতিয়া বাধা প্ৰদান কৰিলে তেতিয়া এই দৃশ্য দেখি বিমানৰ পৰা সেই বৈষ্ণৱসকলে বিস্ময় হৈ চাই আছে যে এই চাৰি সিদ্ধই যেতিয়া যাব নোৱাৰিলে ভিতৰলৈ কৃষ্ণক দৰ্শন কৰাৰ আশা ভংগ হৈ গ'ল তেতিয়াহ'লে তেওঁলোকে কি কৰিছে কিঞ্চিত একো ক্ৰোধ জন্মিল মনত ৰকত ভৈলা নয়ন চাৰি সিদ্ধ তেতিয়াৰ খং উঠি আহিল হয়নে বাৰু ভকতৰ সেইকাৰণে ভকতৰ দুখৰ পৰা সদায় আমি বাচিব লাগে চাৰি সিদ্ধ অৰ্থাৎ বৈষ্ণৱ ভকতক কোনো কাৰণত ভকত কৰ্মত ভগৱন্ত কৰ্মত বাধা প্ৰদান কৰিব নাপায় অন্য কৰ্মত আমি যাকে য'ত বাধা নকৰোঁ ঈশ্বৰৰ কৰ্মত কাকো বাধা কৰিব নালাগে যে ঈশ্বৰৰ কৰ্মত সকলোকে আমি সুন্দৰভাৱে পথটো দেখুৱাই আগবঢ়াই দিব লাগে সেয়ে কৈছে কুধে মুনি খবে বুলয় অৱচন শুনাও এদুৰা হয় হৰি সেৱা বলে বৈকুণ্ঠ নিবাস কৰে যত ভক্ত ছয় যে সেই দুৰাচাৰ তোমালোক শুনাৰ যে তোমালোকে কুট কৰিলা আমাক তোমালোকে বেতে প্ৰহাৰ কৰিলা তোমালোকে ভুল কৰ্ম কৰিলা কাৰণ কেৱল ভক্তি বলতহে ভগৱন্তক ভজনা কৰিহে এই বৈকুণ্ঠলৈ ভক্তসকলে আহিব পাৰে কাৰণ আপোনালোক আমি যে ইয়াতে ভক্তি কৰিছোঁ ইয়াত যদি আমি কাম কোট লোভ মোহ মদ মচৰ্য ইয়াতে এৰি যাব নোৱাৰোঁ বৈকুণ্ঠ কোনো কাৰণত যাব নোৱাৰোঁ ভকতৰ সংগত থাকি যদি খোৱা বোৱাকে চিন্তা কৰি থাকোঁ বেয়া নাপাব প্ৰসংগটো কৈছোঁ আমাৰ প্ৰভুসকলে খাবলৈ গৈছে কাৰণ সেৱকে যোগাৰ ৰাখিছে যদি ইয়াতে বহি যদি সেৱকে যদি যোগাৰ নকৰোঁতে যদি আমি সেৱকে কৈ থাকোঁ দে কিবা খোৱা বোৱা যোগাৰ কৰিছোঁ নে নাই তেতিয়াহ'লে আমাৰ কামত আহিবনে তাত কোনো ভোক পিয়া নাই ক্ষুধা তৃষ্ণা নাই জন্ম মৃত্যু নাই হয়নে বাৰু কাম কোট লোভ মোহ মদ মচৰ্য একোৱে নাই তে আমি সাধু সংগত থাকি ইয়াতে যদি এৰিব নোৱাৰোঁ এই আমাৰ ৰিহাৰ্চেল মঞ্চ এইবোৰ আমাৰ চিট পৰীক্ষা সাধু সংগত যে আমি বহি থকাটো ভাগৱত বা কৃষ্ণ কথা শুনাটো এই আমাৰ চিট পৰীক্ষা এই যে চিট পৰীক্ষাত যদি আমি পাছ কৰিব পাৰোঁ একেঠিয়ে বহি যদি আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ তেনেহ'লে আমাৰ লাহে লাহে টিকেটটো কনফাৰ্ম হ'ব আৰু যদি নোৱাৰোঁ ডাইৰেক্ট কেঞ্চেল তেতিয়াহ'লে আকৌ এবাৰ ঘূৰি থাকিব লাগিব ইয়াতে আৰু এই টিকেটটো ল'বলৈ আকৌ লাইন পাতিব লাগিব এই টিকেটটো পাবৰ বাবে এই লাইনত খাৰা হৈ আমি কিমান খাৰা হৈছোঁ জানে 84 লাখ জনৰ পিছত আমি লাইনত খাৰা হৈ আহিছোঁ খাৰা হৈ আহি এটাকৈ আগত গৈ আছে আহি এতিয়া আমি ক'ত আছোঁ নাই 1 নম্বৰত আছোঁ টিকেট পাওঁৱে আৰু হয়নে কাউণ্টাৰ খুলি দিলে টিকেটটো পামেই এতিয়া কাউণ্টাৰটো খুলিবলৈ টিকেটটো পাবলৈ আকৌ টিকেট পাবলৈ যিটো টিকেটৰ মৰ্যাদা আমি দিব পৰা হৈছোঁ নে নাই টিকেটৰ মূল্যটো দিবলৈ যদি আপুনি যিমানটো ধন দিব লাগে যিটো বস্তু ল'বলৈ গৈছে যদি আপোনাৰ সিমানখিনি ধন নাই বোলে আপোনাৰ 1 টকা কমি গ'ল গোটেই সময় অচিনাকি কোনো নিদিয়ে আপোনাক আকৌ 1 টকা এটা কাৰণে আপুনি যাওক আনিবৰ কাৰণে এই যে আনিবলৈ গ'লে আকৌ 84 জনৰ পিছত লাইন পাতক আপুনি গম পালেনে আকৌ 84 জনৰ পিছত লাইন পাতি কিমান কষ্ট ৰ'দ বৰষুণ কাটি কৰি দুখ যন্ত্ৰণা ভোগ কৰি আহি আকৌ বোলে 1 নম্বৰ সেইবাৰ কি হ'ল বোলে আকৌ কিবা এটা খেলি মেলি লাগিল আৰু ধৰক কিবা এটা লাগি গ'ল আৰু তেতিয়া আকৌ এবাৰ ঘূৰক হয়নে বাৰু গতিকে এই কথাখিনি আমি জানি বুজি ভগৱন্তক খুজিব লাগিব যে আমি ইমান সহজে আৰু এই জন্মটো নেপাওঁ কেনেকৈ আমি 84 লক্ষ জনী ভ্ৰমণ কৰিছোঁ এটিএমৰ লাইন হোৱাৰ দৰে 84 জনৰ পিছত যায় 1 নম্বৰ পালে নিজৰ এটিএমখন আনি লোকৰ এটিএমখনকে লৈ আহিলে ঘৰত আগতীয়াকৈ এটিএমখনকে লৈ গ'লে আপুনি আগতীয়াকৈ এটিএমত ধনো নাই আপুনি কি কৰিব ঘূৰি আহক পিছৰবাৰ লৈ গ'লে এটিএমখন তাত যাই বোলে কি হ'ল KYC লাগি আছে বোলে টকাই নুঠে লাগিল পাকো পিছতে ঘূৰি থাকক আকৌ 84 জনৰ পিছত হয়নে বাৰু গতিকে আমি যিটো সুবিধা পাইছোঁ এই সুবিধাটো এৰি দিব নালাগে যে সেই ভকতসকলৰ মাজত কোনো কাৰণত ইয়াতে ওখ চাপ নাই সকলোকে সমভাৱে দেখা যায় কাৰণ সেই এনেভাৱেই বৈকুণ্ঠত আহে যে আজি তোমালোকে বৈকুণ্ঠত থাকি কিয় তোমালোকৰ এনেকৈ ওখ চাপ হ'ল ভকতক তোমালোকে মানে অপমান কৰিছা তোমালোকতো মহাৰ কপটীয়া স্বভাৱ
তে এনে ভাবিতো বৈকুণ্ঠত আহিব নোৱাৰে এতিয়া প্ৰমাণটো হ'ল নে বাৰু যে বৈকুণ্ঠত যাব নোৱাৰে কিয় গ'ল কিয় খং হ'ল চব ভগৱন্ত লীলা বুজি পালেনে কাৰণ ভগৱন্ত লীলা আৰু ইফালে চাওক তেওঁলোকে মৰিলে বুলি ধৰিলোঁ আমি মৰি পেলাই কি হ'ল পতন হৈ আহিল ক'লৈ আহিল অসৌজিনলৈ আহিল যে ভগৱন্তই যে অমৃত খুৱাই লক্ষ্মীৰ সৈতে যে অমৃত খুৱাই লৈ গৈছিল জয় বিজয়ক কেঁচুৱা দুটাক তে অমৃত খোৱাৰ পিছত কি অমৰ হোৱা নাই জানো তে কেনেকৈ মৰিল তেওঁলোকে হয়নে বাৰু প্ৰভু গতিকে অমৰ তেওঁলোকক এটা অংশৰ কলা পঠিয়াইছে ভগৱন্তই খাপাগ্ৰস্ত কৰাই লীলা কৰাবলৈ এই যে সৰু সৰু কথাবোৰ আমি ভাবি ভালদৰে বুজি নলওঁ যে খেলি মেলি হৈ যায় পতন হোৱা মানে কি মৃত্যু হোৱা বুলি কয় তে বৈকুণ্ঠৰ পৰা আহি গ'লগৈ তে অমৃত খোৱাৰ কাৰণটো কি হ'ল ইমান অমৃত খাই কি অসুখ হ'লগৈ নেকি আচ্ছা অসুখ হ'লে আকৌনো কিয় মৰিলগৈ হয়নে বাৰু প্ৰভু যে অমৃত খোৱাৰ লগে লগে তেওঁলোক অমৰ হৈ আছে এইটো অংশ কলা লীলা কৰিবলৈ ভগৱন্তই লৈ আহিছে সেইকাৰণে কৈছে যে এনেভাৱে কৈছে যে ভক্তসকলৰ মাজত কোনো ওখ চাপৰ নাই ভেদাভেদ নাই ভিন পৰ নাই সকলো সমদৃষ্টি দেখা যায় তোমালোক দুজনক কিয় এনে স্বভাৱ হ'ল ইতিমধ্যে চাৰিসিদ্ধই খং কৰি কৈছে অভিশাপ এতিয়ালৈ দিয়া নাই আহকচোন বাৰু পিছলৈ আমি আগবাঢ়ি যাওঁ জয় কৃষ্ণ এৰাম হেন যদি বোলা স্বামীৰ আমাৰ নিমিত দাৰ পালৰ বিষম স্বভাৱ গুণেশে কয় অহিহাৰ শুন মিঠা নকল লাগি বিষ্ণু ভক্ত দিনে নাহে আন প্ৰাণী চৈ প্ৰশান্ত পুৰুষ বিগ্ৰহ ৰহিত কৃষ্ণটো নাহি ভয় প্ৰভু দেখা তোৰা আপোনাৰ মতে শংকা কৰাই অকাৰণ এতেকে জানিলো তোৰা দুইজন কপটি দুষ্ট এৰাম শুনৰে দুষ্ট ভয় শংকা ভাবে যাবত থাকয় ভেদ সিটো ভেদ ইয়াত কাহাৰো নাহিকে ইটো কথা সত্য বেদ সমস্ত জগত যাৰ হেন দেৱ কৃপাময়ী তাতুৱা বেতুৰা সামান্য ৰমতে উপজালা মহা এতেকে বৈকুণ্ঠ নাথৰ দুজখ কৰাইলি তোৰা বহুত ভৈলা অপৰাধ আৰু প্ৰায়শ্চিত্ৰ বিহিবু আজি উচিত জয় কৃষ্ণ এতিয়া এনেভাৱে চাৰিসিদ্ধই সেই জয় বিজয় কৈছে যে তোমালোকে যি অপৰাধ কৰিলা ইয়াৰ বিষম স্বভাৱ এই থানত কেৱল বিষ্ণু ভক্তহে আহে বেলেগে কিন্তু কেতিয়াও আহিব নোৱাৰে বৈকুণ্ঠত ভগৱন্ত ভকতৰ বাহিৰে বেলেগে কোনো কাৰণত যাব নোৱাৰে এতিয়া আপোনালোক আমি সমস্তই ক'ৰবালৈ যাব লগা হ'লে কাৰোবাক বুদ্ধি বুধাকৈ ফুচলাই ধন কেইটামান দিও যাব পাৰিম হয়নে বাৰু ইয়াতে ঘোচ ঘাচ দি পেলাই যাব পৰা ব্যৱস্থা নাই বৈকুণ্ঠত হয়নে বাৰু এইবোৰ চিষ্টেম নাই আৰু ধৰি ল'লে এতিয়া কোনোবাই বেয়া এটা অপৰাধ কৰিলে
পুলিচে ধৰিব আহিলে কাৰোবাক কেইটামান ধন দিলেও পুলিচে ঘূৰি যাব টকাকেইটা পায় কেইদিনমান আপোনাক আৰামত থাকিব দিব ধৰিব নাহিব আকৌ যদি প্ৰশাসনৰ পেচাটো আহে ধৰিব অহা দেখোঁ নাপালেই বুলি ক'ব কেইটামান পাই আছে যে এই জমদূতকেইটা যে আহিব সেইকেইটাক ঘোচ দিব পৰা ব্যৱস্থা আছে জানো ৰক্ষা নাই আছে ব্যৱস্থা ঘোচ দিয়া দেই আই মাতৃ খবৰ ঘোচ দিয়া ব্যৱস্থা আছে কেনেকৈ ঘোচ দিব লাগিব সেইকেইটা আমি কৈ দিওঁ যদি আপোনালোকৰ আমাৰ লগত যদি নাম ধন থাকে হয়নে বাৰু যেনেকৈ অজামিলে পুতেককে মাতিছিল নাৰায়ণ ঘোচ দিয়া হৈ গ'ল সেইটোৱে হয়নে বাৰু জমদূতৰ পৰা বাচি গ'লগৈ তদ্ৰূপ আমিও যদি অন্তিম সময়ত ভগৱন্তৰ যদি গুণনাম হৃদয়ত যদি এবাৰ ৰূপ চিন্তা নতুবা মুখেদি কীৰ্তন কৰিব পাৰিলে ভাল কাৰণ আজিকালি যি বেমাৰ ওলাইছে ন প্ৰভু এনেকুৱা হৈ যাব মুখেও ক'ব নোৱাৰা হ'ব হাত জোৰ কৰিব নোৱাৰা হ'ব পেৰালাইচিছ হৈ গ'লে কি কৰিব কেৱল হৃদয়ে ভগৱন্তৰ ৰূপ চিন্তা কৰাৰ ব্যৱস্থা কৰিব লাগিব তো এই ৰূপটো চিন্তা কৰাৰ লগে লগেও তাৰ দ্বাৰা আমাৰ গতি সাধন হ'ব জমদূত আঁতৰি যাব কেৱল বিষ্ণুদূতে আহি নাম কীৰ্তন কৰি হংস জানৰ উঠাই লৈ গুচি যাব যে এই ব্যৱস্থা আমি কৰাব লাগিব আজি বুজাই আছে যে কেৱল বিষ্ণু ভক্তসকলে এই বৈকুণ্ঠলৈ আহে তোমালোকৰ দৰে ই কপটীয়া স্বভাৱৰ কোনো নাথাকে তে তোমালোকে কিয় কপটীয়া স্বভাৱ হ'লা যে এই বৈকুণ্ঠত থাকি যিজন ভগৱন্তক ভজিলে সমস্ত ভয় পৰিত্ৰাণ পায় সেইজন ভগৱন্তৰ স্থানত কিয় ভয় দেখুৱাৰ কৰ্ম ঘটিছে আজি কৈছে যে তোমালোকে যি ভুল কৰিছা ইয়াৰ বিহিতৰ ব্যৱস্থা কৰা হ'ব তোমালোকৰ দুখৰ প্ৰায়শ্চিত্ত অৰ্থাৎ শাস্তি প্ৰদান দিয়া হ'ব এতিয়া শাস্তি দিব কি শাস্তি দিব দিয়া নাই দিব পৰত কৈছে সমস্ত জগতৰ যাৰ উদৰত হেন দেৱ কৃপাময় তাতো আবে তোৰা সামান্য মতে উপজাইলা মহাভয় যিজন ভগৱন্ত উদৰত সমস্ত জগত সৃষ্টি হৈছে যিজন দেৱকৃপাময় য'ত আছে সেই স্থানত তোমালোকে কি কৈছা মহাভয় দেখুৱাইছা আমাক আৰু কৈছে এতেকে বৈকুণ্ঠ নাথৰ দুজখৰ কৰাইলি তোৰা বহুত সেইকাৰণে তোমালোকে বৈকুণ্ঠৰ দুৰ্নাম কৰিলি ইয়াত থাকি তোমালোকে যি কৰ্ম কৰিলা গতিকে ইয়াৰ অপৰাধত তোমালোকে প্ৰায়শ্চিত্ত হ'ব লাগিব ইয়াৰ বিহিত ব্যৱস্থা তোমালোকক কৰা হ'ব কৰিব কি কৰিব আহকচোন আমি শ্ৰৱণ কৰোঁ যদি ওলাই গ'লগৈ এৰাম যত আত্মপৰ ভেদ বুদ্ধি দেখালা তোমাৰ দুই সিকাৰণেইটো বৈকুণ্ঠ লোকত থাকিবাৰ যোগ্য কিন্তু কাম ক্ৰোধ লোভতি নিব পাপৰূপ মংগল যিলোকে আশ্ৰয় শিঠা নকলাগি এটিখনে পাপি চল এৰা সমুচিত দণ্ড দিলো নিষ্ট কৰি দুয়োজন যেন আনে আৰু ব্ৰাহ্মণ হবক নকৰ অপমান এই খাপতীয়া মনে ৰহিলে ইটো সিদ্ধ চাৰি জন পাছে আপ পৰে যেন কথা ভৈলো শুনিও ক দেৱ জয় কৃষ্ণ এতিয়া কৈছে তোমালোকে যি কৰ্ম কৰিলা আজি চাৰি সিদ্ধক জয় বিজয় কৈছে যে তোমালোকে যেনে ভাৱৰ কৰ্ম কৰিলা তেনে তোমালোকে ফল ভুগিব লাগিব যে হয় কৃষ্ণ যাওক কৈছে য'ত এনেভাৱে কাম ক্ৰোধ লোভ এইসকল আছে সেই স্থানলৈ তোমালোকে অতি শীঘ্ৰে যোৱা হওক হয়নে বাৰু
ইয়াতে বুজি পাইছে যদি য'ত কাম কোড আছে অৰ্থাৎ তোমালোকে পৃথিৱীলৈ আহিব লাগিব পৃথিৱীৰ কাম কোড লোমো সকলো আছে আৰু তোমালোকে যিটো কুধাম্বিত ভাৱ হ'লে গতিকে তোমালোকে দৈত্য যোনিলৈ যাব লাগিব দৈত্যসকলৰ খং এনি টাইম থাকিব ইয়াতে আমাক কি বুজাইছে জানে যদি আমি ইয়াতে থাকি এই মনুষ্যৰ জন্ম লাভ কৰিম সাধু সংগত থাকিও যদি আমাৰ কুট ভাৱটো বেছি হয় এতিয়া জয় বিজয়ক বৈকুণ্ঠৰ পৰা অসুৰ যোনিলৈ পঠিয়াব আমাৰ সকলে যে খং ভাৱটো খুব বেছি হয় ক'ত জন্ম দিব জানে সাপত জন্ম দিব গম পাব আৰু যিসকলে মানে খুব মাছ মাংস খায় মাংস যে কৈ মানে একেবাৰে নহ'লে নহয় বুলি কয় আছে বহুত আছে আৰু গতিকে সেইসকলে পাব বাঘসিংহ জন্ম পাব যিসকলে বেছি শুই ভাল পায় সেইসকলক ভালুকৰ জন্ম দিব ভগৱন্তই গম পাইছে আৰু আটাইতকৈ ডাঙৰ কথা কি নাম পাত জেগাত যদি কিছুমানে শুই থাকে নহয় সেইসকলে বোলে গাহৰি জন্ম পাব যে কৃষ্ণ বুজিছে গম পাইছে গতিকে এইবোৰ লিখিছে পুৰাণৰ শব্দ পুৰাণত আছে আৰু আজি এইখিনি পদব আমাক বুজাই দিলে য'ত যিজন মানুহে যিটো ভাল পায় তেওঁ সেই জন্মটো দিব সেই জন্মটোকে দিব যোনজনে যিটো ভাল পায় কাৰণ ভগৱন্তই কৈছে যোনে যি বিচাৰে মই তাকে দিম গীতাটো অৰ্জুন কৃষ্ণই কৈছে যে হে অৰ্জুন যে কাৰো কৰ্ম ফলৰ ওপৰত হাত দিয়া অধিকাৰ মোৰ নাই যোনে যি কৰ্ম কৰিব তাৰ ফল পাব হয়নে বাৰু যেনেকৈ গীতাত লিখিছে জোকে এডাল তিনৰ পৰা আন এডাল তিন বিচাৰে লগ পাই গ'লে সিডাল গুচি যায় তদনুৰূপ আমি এই মনুষ্য শৰীৰটো পাই এতিয়া বিষয়ৰ কৰ্মত থাকি এই যে আমি কৰ্মবোৰ কৰি আছোঁ আমাৰ কৰ্মতে এটা শৰীৰ নিৰ্মাণ হৈ আছে কুকুৰ চিকালৰ যদি কৰ্ম কৰিছোঁ কুকুৰ চিকালৰ শৰীৰ এটা আমাৰ কাৰণে বনি আছে যদি আমি মনুষ্য কৰ্ম কৰিছোঁ আকৌ মনুষ্য শৰীৰ বনি আছে যদি আমি ভগৱন্তৰ কৰ্ম কৰিছোঁ ভগৱন্তৰ শৰীৰ এটা আছে মুহুৰ চৰণ চিন্তে যিটো জন মুহুৰ স্বৰূপ পায় কি কয় হুৰীয়া পাৰিষদ থাকে বৈকুণ্ঠ তাহাৰৰ জন্ম মৃত্যু নাই ভগৱন্তৰ চৰণ চিন্তা কৰি ভগৱন্তৰ ৰূপ চিন্তা যদি কৰি থাকোঁ ভগৱন্তৰ ৰূপ পাম হয়নে বাৰু যদি বিষয়ৰ ৰূপ চিন্তা কৰিছোঁ বিষয়ৰ ৰূপ পাম খঙকে যদি চিন্তা কৰি আছোঁ খঙকে পাম খঙাল বস্তু এটা ধাৰণ ৰূপ পাম হয়নে বাৰু কিবা খোৱা চিন্তা আছে তাকেই পাম যোনে যি চিন্তা কৰে তাকে পাব তাৰ প্ৰতুত প্ৰমাণ জয়ভৰতৰ কাহিনী চতুৰ্থ স্কন্ধ পঞ্চম স্কন্ধ জয়ভৰতে হৰিণা চিন্তাত তেওঁ হৰিণা জন্ম পালে ইফালে তৃতীয় স্কন্ধত কি কয় চতুৰ্থ স্কন্ধত আপোনাৰ পুৰঞ্জন আখ্যান পুৰঞ্জনে নিজৰ আইগৰাকী দেখাই শুনাই ভালভাৱে মৰণৰ সময়ত সেইগৰাকীয়ে চিন্তা কৰি মৰিলে যে মই পিছত এইগৰাকী কি হ'ব আমাৰ এতিয়া মানুহ কিছুমান থকা নাই জানো মায়েতো এৰিব নহয় মই মৰি গ'লে এইগৰাকী কাৰোবাৰ লগত যাবই নেকি আকৌ এবাৰ এই চিন্তা ভাৱনা যদি গ'ল মহিলা হৈ জন্ম ল'ব লাগিব কাৰণ অন্তিম সময়ত যিজনে যাক চিন্তা কৰি মৃত্যুবৰণ কৰিব সেই কলেবৰটোকে পাব সেইকাৰণে আমি কাক চিন্তা কৰিম এতিয়া যদি আমি ভগৱন্তৰ ৰূপ চিন্তা কৰা অভ্যাস কৰোঁ তেতিয়াহ'লে আমাৰ সেই সময়ত সেই চিন্তা আহিব সেই চিন্তা আহিলে আমি পৰম গতি পাম বিষয়ে যদি অন্য চিন্তা আহে তেতিয়াহ'লে নৰক যন্ত্ৰণা আমি ভোগ কৰিব লাগিব এই কথাখিনিকে কৈছে য'ত কাম কোট লোভ মোহ আছে সেই ঠাইলৈ তোমালোকে যোৱা সেই কৈছে কিন্তু কাম ক্ৰোধ লোভ তিনি বৌৰী পাপৰ ৰূপ অমংগল যি তিনি লোকে আছে সিঠানক লাগি এটিখনে পাপী চল যে তোমালোকে এতিয়াই যোৱাৰ যে এনেভাৱে কৈ দুয়োজনকে সেই তিনিজন চাৰি সিদ্ধ অভিশাপ দিলে তোমালোকে যি অপমান কৰিলা ব্ৰাহ্মণক আৰু তোমালোকক যি দণ্ড দিলোঁ এই দণ্ডৰ শুনি জানি কোনোজন লোকে যাতে আৰু দ্বিতীয়বাৰ কোনো ব্ৰাহ্মণক অৰ্থাৎ ভকতক এনেভাৱে অত্যাচাৰ বা মানে হেৰি অপমান নকৰে সেইকাৰণে আমিও সাৱধান আমাৰ আকৌ কি হয় জানে আনে অপমান কৰাটো বাদেতে ভকতক অপমান কৰে বৰ ডাঙৰ কথা দিয়ক নহয় জানো ভকতক অপমান কৰাটো বেছি কেতিয়াও নাপায় আমি ভকত হ'বলৈ যাওঁতে ভকতক অপমান কৰা কথাটো বাদ দিয়ক চাৰিমুঠি জীৱকে অপকাৰ চিন্তা কৰিব নালাগে আমি যে ভকত হৈছোঁ বা হ'বলৈ গৈ আছোঁ আমি চাৰিমুঠি জীৱক আমি অপকাৰ চিন্তা কৰিব লাগিব উপকাৰ চিন্তা কৰিব লাগিব কাৰণ কিয় আমি ব্ৰাহ্মণ তত্ত্বলৈ গৈ আছোঁ কাৰণ জীৱশ্ৰেষ্ঠ নৰ মনুষ্য যে ব্ৰাহ্মণ তত্ত্ব ভকত মানে কি ভকত আৰু ভগৱানৰ মাজত পাৰ্থক্য বেছি নাই ভকত হ'লে ভগৱান তুল্য হয় কাৰণ আমি ভগৱান তুল্য হ'ব যাওঁতে যদি আমাৰ লগত থকা বেয়া গুণবোৰ বেয়া স্বভাৱ চৰিত্ৰবোৰ আমি এৰি দিব নোৱাৰোঁ তেনেহ'লে আমি মিছাতে শ্ৰম কৰাৰ দৰে হ'ব যেনে হস্তি স্নানৰ সময় হয় এই যে নাম ল'লোঁ বিষয় যায় যদি আকৌ সেই সদায় কৰি থকা বেয়াবোৰ কৰি আছোঁ তেতিয়াহ'লে হাতীটোক গা ধুৱাই দিয়াৰ পিছত সোঁডালে মাটিকণ মাৰি দিয়াৰ পিছত যি অৱস্থা ধোৱা আৰু নোধোৱাৰ লগত পাৰ্থক্য নাই তদনুৰূপ আমি ভকত হোৱা আৰু নোহোৱা একো অৰ্থই নাথাকিব তেতিয়া অভকতৰে কৰ্ম অভকতৰে যদি খাদ্য অভকতৰে যদি বাক্য হয় তেতিয়াহ'লে ভকত হোৱা কি অৰ্থ নহয় তে আগতে থকাই ভাল আছিলে এই নৰকত যামেই যেতিয়া আৰু যামেই আৰু ভকতে নহওঁ আৰু
তেতিয়াও নৰকত গ'লে হয়তো অকণমান দুখ যন্ত্ৰণা কম হ'ব ভকত হৈ নৰকত যাব লগা হ'লে সেইটো জ্বালা বেছি বেয়া আছে কিন্তু জয় কৃষ্ণৰে কাৰণ ইমানখিনি জানি বুজি ভুল কৈছোঁ তেতিয়া আমি নজনাকৈ কৰা ভুলৰ ক্ষমা আছে অলপ কম দণ্ড হ'ব এতিয়া জানি বুজি ভুল কৰি আছোঁ তাৰ চাজা বেছি হ'ব কিন্তু হয়নে বাৰু নাজানাজনে ভুল কৰিলে বোলে দে মানুহজনে নাজানিয়ে কৰিলে জনাজনক কি ক'ব সমাজেও ক'ব তেওঁ জানি বুজি কৰিছে আকৌ কিয় এৰিম আকৌ আমি নেৰিম আমি বৰ্তমান সমাজ ব্যৱস্থাত চালোঁ নজনাজনক 10জনে ক'ব বোলে দে বেচেৰা নাজানি ভুলটো কৰি লওঁ দে হ'ল আৰু তেতিয়া ক'ব বাৰু তই যি ভুল কৰিলি আৰু তোৰ দণ্ড ঢেৰ হয় কৰ্মটো অনুসাৰে দুখটো অনুসাৰে তই নজনাৰ কাৰণে তোমাক দণ্ডটো কমাই দিলোঁ ভৱিষ্যত এনে ভুল নকৰিবি বোলে নকৰোঁ দে এই জানাজনকতো এৰি নিদিব যিটো ব্যৱস্থা আছে ব্যৱস্থা মতেই তাৰ দণ্ড হ'ব সেই কথাখিনি আমাক আজি সুন্দৰভাৱে বুজাইছে আহক এনেভাৱে যে সেই চাৰিজনে অভিশাপ দিলে ইয়াৰ পিছতনো কি হ'ল এই কথাখিনিতো জানিব মন আপোনালোকো আছে আমাৰো নিশ্চয় আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ৰাম তেতিখনে দুয়ো হৰিৰ মহাভয় হৈয়া তাতে সম্বাৰ পাৱে ধৰি নম্ৰ ভাৱে অপৰিলে দণ্ড পাছে মুনি সবে অনুতাপক সিজিল মাতে পাপ হৰি হৰি আমি বৈকুণ্ঠ কয়াকি অদিলো ভকত খাব সম্বাৰত তাপ দেখিতে তিখনে দ্বাৰপাল দুয়োজন গীতাঞ্জলি হৈয়া বিনয় কৰিয়া বুলিবে লহিলা শুনা মুনি খব আমি পাতকি কৰিলা উচিত শাস্তি আতকদাচিত তোমাৰা খবৰ অপৰাধ নাহি আৰাম কিন্তু ঈশ্বৰৰ আজ্ঞা কলংঘনে আমাত যি পাপ ভৈল ইটো তোমাহাৰ দণ্ডে পুনু কিটো অমূলন চেনা গল আবে আমাক যাওঁ যে হিকে লোক বান্ধৱ কৃষ্ণৰ স্মৰণ সদায় অতৈতে তৈতে নুগু ৰাম শুনিও কণৰ পৰম সুন্দৰ শ্ৰী ভাগৱত শাস্ত্ৰ অমুকুতিদায়ক ভকতিবদ্ধক কলিযুগে ইহে মাত্ৰ জয় কৃষ্ণ এতিয়া এনেভাৱে চাৰিসিদ্ধই যেতিয়া অভিশাপ দিলে এই অভিশাপ দিয়াৰ পিছত হে দেৱগণ তাৰ পিছত কি হ'ল মই তোমাক কওঁ শুনা তোমালোকক আজি ব্ৰহ্মাই কৈ আছে অৰ্থাৎ আমাক কৈ আছে যে কৈছে যি অস্ত্ৰ শস্ত্ৰেও যাক শাস্তি প্ৰদান কৰিব নোৱাৰে দণ্ড দিব নোৱাৰে
সেইকেইজনক কেৱল সেই 2 দ্বাৰপালক কেৱল 4 সিদ্ধই অৰ্থাৎ ব্ৰহ্মশাপ দি দিলে। সেইকাৰণে মানুহে চাবচোন আপোনালোকে অস্ত্ৰ-শস্ত্ৰ মাৰিলে যিমান কষ্ট পোৱা যায়, দুখ পোৱা যায়, বাক্য দি মাৰিলে বেছি কষ্ট পোৱা যায়। নাপায়নে বাৰু? কোনোবাই আপোনাক যদি হাত এখনো কাটি দিয়ে, আধা কাটা গ'ল, চিলাই কৰিলে হ'লে এবছৰ 2 বছৰ পিছত পাহৰি গ'ল। কোনোবাই যদি এটা কঠোৰ বাক্য ক'লে আপুনি জীয়াই থকা অন্তিম সময়লৈ মনত থাকিব। কোনোবাই তেওঁৰ কথা কোৱাৰ লগে লগে হে অমুকাই মোক এনেকৈ ক'লে দেই, এইটো কিন্তু সদায় হৃদয়ত বাজি থাকিব, হয়নে বাৰু? গতিকে হাতে মাৰিলে যিমান কষ্ট পায় তাতোধিক বেছি কষ্ট পায় মুখে মাৰিলে। তে সেই কথাটোকে কৈছে, যিসকলক অস্ত্ৰ শস্ত্ৰেও তেওঁলোকক শাস্তি দিব নোৱাৰে, তে সেই দুজনক আজি কি কৰিলে? ব্ৰহ্মশাপ দি শাস্তি দিয়া ব্যৱস্থা কৰি দিলে। সেয়ে কৈছে এই ঘূৰ ব্ৰহ্মশাপত শুনি 2জন দ্বাৰপালে অৰ্থাৎ জয় বিজয়ে 4 সিদ্ধ চৰণ তেতিখনে ধৰি সেৱা কৰি নম্ৰভাৱে কৈছে দণ্ডৱতে পৰি, হে মুনি হ'ব, তোমালোকে যি অভিশাপ দিলা আচলতে আমি এই অভিশাপ পাবলগীয়া। এই যেতিয়া 4 সিদ্ধ চৰণত দণ্ডৱতে পৰি জয় বিজয় যেতিয়াৰ তেনেভাৱে ক'লে, তেতিয়াৰ 4 সিদ্ধ অনুতপ্ত হ'ল। আমি কি ভুল কৰিলোঁ? প্ৰভু গৃহলৈ অৰ্থাৎ বৈকুণ্ঠলৈ আহি প্ৰভুক দৰ্শন কৰিব আহিলোঁ, যে প্ৰভুক দৰ্শন কৰিব আহি প্ৰভু ভকতকে বৈষ্ণৱকে আমি কি কৰিলোঁ? ভিতৰ 2জনকে অভিশাপ দিলোঁ। যে এনেভাৱে এতিয়া 4 সিদ্ধই নিজকে অনুতপ্ত হৈছে। কৈছে পাছে মুনি খবে অনুতাপ কৰে, সিজিল আমাত পাপ, হৰি হৰি আমি বৈকুণ্ঠক আখি দিলোঁ ভকতক সাপ। যে আমি বৈকুণ্ঠলৈ আহি প্ৰভুক দৰ্শন কৰিব আহি প্ৰভু ভকতকহে আমি দুখ লগালোঁ, যে এনেভাৱে অনুতপ্ত হৈছে। আচল তেওঁলোকে বৈষ্ণৱ 4 সিদ্ধ, হয়নে বাৰু? ব্ৰাহ্মণ, সেইকাৰণে এইবোৰ অনুতপ্ত হৈছে। তে আমি মনুষ্যসকলে এনেভাৱে অনুতপ্ত হ'ব লাগে। কিবা এটা যদি ক'ৰবাত ভুল হৈ গ'ল আমি কেতিয়া অনুতপ্ত নহওঁ। কোনোবাই যদি কয়ও হেই আপুনি কিন্তু এইটো ভুল কৰিলে, নাই নাই মই একো ভুল কৰা, মই ঠিকেই কৈছোঁ বুলি কৈ দিব, নক'ব নেকি বাৰু? কিন্তু নিজকে অনুতপ্ত নহয়, চাব লাগিব যে মই কিবা ভুলে কৰিলোঁ হ'বলৈ, হয়নে? আমাৰ চাবচোন সমাজত যদি কিবা ভুল হোৱাটো স্বাভাৱিক, ডাঙৰ কথা নহয়। পাঠ গাই যাওঁতে পাঠেকো ভুল হয়, নাম গাই থাকোঁতে নামতিও ভুল হয়, আমাৰতো কোৱা সকলো ভুলেই বাৰু। কিন্তু মেধিজনে কেতিয়াবা অচন বৰ্ণন সদায় কৰি আছে, তেতিয়া কেতিয়াবা তাতে ওলোটা হৈ যায়গৈ, হয়নে বাৰু? তাতে যদি কোনোবা এজনে ক'লে এই মোক আজি দেখোন এইখিনি ওলোটা হ'ল কা বোলে, আজি ভাগৱত ভাগচোন গোৱা পানী নিদিলিকা বুলি কওঁতে যদি কয় বোলে কি আকৌ দিছোঁগৈ নহয় মই, বা দিয়া নিদিলেও হয় দে, পিছত দিলেও হ'ব, এনেকুৱা যদি কথাটো আহি যায় বেয়া কথা, তেতিয়া অনুতপ্ত কৰিব লাগিব। হয় দে ভাগৱত আজি গোৱা পাণ যদি নহ'ল, তেওঁ অনুমান কৰিব লাগিব, তাত নিজকে সংশোধন অনুতপ্ত হ'ব লাগিব। মোৰ ভুল হৈ গ'ল, বা হ'ব দিয়ক সেই অপৰাধ ক্ষমা কৰিব। আজি 4 সিদ্ধই কিন্তু অনুতপ্ত হৈছে। তাই আমাক শিক্ষা দিছে, যদি আমিও তেনেভাৱে সেই বৈকুণ্ঠলৈ যাব লগা হয়, আমিও এনেভাৱে অনুতপ্ত হয় নিজৰ ভুল দুখ গুণবোৰ খুচৰি বিচাৰি আমি সকলোবোৰ নিকা হৈ বৈকুণ্ঠ যাব লাগিব। সেইকাৰণে কৈছে যে তাসম্পাকৰ তাপ দেখি তেতিখনে দ্বাৰপালে 2জন কীৰ্তাঞ্জলি হৈয়া বিনয় কৰিয়া বুলিবাক লৈলা বচন। তেতিয়া আকৌ কীৰ্তাঞ্জলি কৰি সেই জয় বিজয়ে 2জন মুনিক কৈছে যে হে মুনি হ'ব, আমি মহাপাপী, আমাৰ মহাপাপীক তোমালোকে যি শাস্তি দিলা উচিত শাস্তি দিছা, ইয়াক কেতিয়াও তোমালোকে অপৰাধ কৰা নাই, তোমালোকে অপৰাধ বুলি নাভাবিবা। কিন্তু ঈশ্বৰৰ আজ্ঞা আমি উলংঘা কৰাৰ বাবে আমাৰ এনে পাপৰ শাস্তি পাব লগা আমি হ'লোঁ। কাৰণ তেওঁলোকক ৰাখিছিল কি ভাবে? ভকতক উলিয়াই পঠিয়াব ৰখা নাই নহয়, তেওঁলোকক ৰখীয়া কৰি ৰাখিছেহে সকলোকে সমভাৱে দেখিবলৈ। গতিকে কৈছে যে আমি প্ৰভুৰ বাক্য উলংঘা কৰাৰ বাবে আমাৰ এনে পাপ হ'ল, আৰু ইটো তোমাৰ খবৰ দণ্ডে পুনু সিটো সমূলে নাশগুৰিলোঁ। সেইকাৰণে তোমালোকৰ বাক্যৰ দণ্ডত অভিশাপত আমি 2জন সমূলে আমি নাশ হৈ গ'লোঁ। যে সেইটো তোমালোকে আমাক এইটোৱেই কৃপা কৰা যাতে আমি যায় এই লোক এৰিলেও যে বান্ধৱ কৃষ্ণক সদায় যাতে স্মৰণ কৰিব পাৰোঁ, তেওঁ যাতে গুণনাম শ্ৰৱণ কৰিব পাৰোঁ, এইকণ তোমালোকে আমাক কৃপাৰ কৰা। আজি অভিশাপ দিলে, অভিশাপৰ পৰা তেওঁলোকে কেনেকৈ কৃষ্ণক চিন্তা কৰি থাকিব পাৰে তাৰ এটা ব্যৱস্থা বিচাৰিছে। সেইকাৰণে বেমাৰৰ আগত ঔষধ থাকেই, ভগৱন্তই বেমাৰ সৃষ্টি কৰাৰ আগত ঔষধ সৃষ্টি কৰিছে। কিন্তু হয়নে বাৰু? আপোনালোক আমাৰ সমাজত সৃষ্টি কৰাৰ আগত আহাৰ সৃষ্টি কৰি থৈছে, হয়নে? আমি প্ৰতিজনে নিজৰ নিজৰ মাছ স্তন 2টা পোৱা নাই,
ভগৱানে কৈ আগতীয়াকৈ আহা যোগাৰ কৰি ৰাখিছে অৰ্থাৎ বেমাৰ সৃষ্টি চৌষষ্ঠি কলাৰ ৰোগৰ সৃষ্টি কৰাৰ আগত ভগৱানে ঔষধ সৃষ্টি কৰি দিছে অৰ্থাৎ সেইকাৰণে প্ৰতিটো বেমাৰৰ প্ৰতিটো সমস্যাৰ সমাধান আছে আমি প্ৰতিটো সমস্যাৰ সন্মুখীন হ'ব লাগিব যিমান ডাঙৰ সমস্যা সিমান ডাঙৰ সমাধান আমি সদায় সমস্যাৰ সন্মুখত যাব লাগে আমি সমস্যাক সদায় বেগ দিওঁ পিছাই দিয়াৰ লগে লগে সৰু সমস্যাটো ডাঙৰ হৈ যায় সৰু সমস্যাটো ডাঙৰ হ'ব যিমান ডাঙৰ সমস্যা নহওক সিমান ডাঙৰ সমাধানে ওলাব কিন্তু আমি সমস্যাৰ সদায় সন্মুখীন হ'ব লাগে কিবা এটা দুখ হ'লে আমি পলাই ফুৰা চিন্তা কৰে মানুহবোৰে কিয় পলাব লাগে ভুল হৈ গ'ল একো নাই স্বীকাৰ কৰক যিমান দণ্ড দিব লাগিছিল সিমান দণ্ড নিদিব কম খৰচতে হৈ যাব পহুটো কোনে মাৰিল মই মাৰি ডাঙৰ ভালি মাছটো কোনে মাৰিল মই মাৰিলোঁ এই গৰুটো কোনে মাৰিলোঁ এই নাজানো নহয় কোনে মাৰিল তাৰমানে ডাঙৰ পহুটো মাৰোঁতে তেওঁ নিজে মাৰিল গৰুটো মাৰ কথা সোধাৰ লগে নাজানাই হ'ল এয়া আপোনাৰ আমাৰ চতু নৰসকলৰ কাম প্ৰভুজনে ভাল কথা এটা মনত পেলাই দিলে চতু নৰসকলৰ কাম যে এটা কাহিনী এতিয়া মনত পৰিল প্ৰভু ওলালে যেতিয়া কথাটো উলিয়াই দিওঁ আৰু এজন মানুহে মানে তেওঁ সুন্দৰ এখন বাগিচা আছে মানে এখন বাগান আৰু খেতি আছে বাগানৰ ৰখীয়া হৈ আছে ইয়াত চতু আমাৰ বৰ্তমান আমি মনুষ্যসকল তেনেকুৱা তেওঁ কি কৰিলে বাগানখনৰ ৰখীয়া হোৱাতে গৰু এজনী আহি মানে সোমাই গ'লগৈ জেৱা ভাঙি সোমাই গ'ল খেতি খালে টাঙনডাল লৈ যায় গৰুজনী টাঙন দিওঁতে গৰুজনী মৰি থাকিলে আপোনাৰ আহিল নহয় ব্ৰহ্মহত্যা পাপ যেতিয়া আহি গ'লগৈ গৰু বধি ব্ৰহ্মহত্যা পাপ তেতিয়া লগে লগে ব্ৰহ্মহত্যা পাপক কৈছে হেৰা তুমি কোন কৈছে মই ব্ৰহ্মহত্যা পাপ বোলে কি কাৰণে আছে তুমি গৰু বধ কৰিলা মই বধ কৰা নাই নহয় বোলে কোনে কৰিলে হাত দুখনে কৈছে হাতত কোন আছে ইন্দ্ৰ তুমি ইন্দ্ৰৰ ওচৰলৈ যোৱা বুলি ক'লে দিলে ব্ৰহ্মহত্যা পাপক ইন্দ্ৰৰ ওচৰলৈ পঠিয়াই বুজিছেনে ইন্দ্ৰৰ ওচৰলৈ গ'ল ইন্দ্ৰৰ ওচৰত যায় ব্ৰহ্মহত্যা পাপ খাৰ হ'ল ইন্দ্ৰই ক'লে বোলে তুমি কোন মই বোলে ব্ৰহ্মহত্যা বোলে কিয় আহিলা বোলে মৰ্ত্যত মনুষ্য এজনে গৰু বধ কৰিলে কাৰণ তুমি হস্তত তুমি আছা বোলে সেইকাৰণে তোমাৰ ওচৰলৈ পঠিয়ালে ইন্দ্ৰই ক'লে বোলে হেৰি নহয় যদিও মই বাৰু ঠিকে আছে মই মানিলোঁ কিন্তু বুদ্ধিটো কোনে দিলে বুদ্ধি অধিষ্ঠানত দেৱতা কোন বৃহস্পতিৰ ওচৰলৈ গ'ল বৃহস্পতিয়ে ক'লে বোলে হয় নেকি তেতিয়াহ'লে এটা কথা তুমি মোৰ ওচৰত আহিছা ঠিকেই কিন্তু এটা কথা বুদ্ধিটো মই দিলোঁৱে যেনাবা হাত দুখনেতো বধ কৰিব নোৱাৰে গৈছিল কোনে লৈ বোলে চৰণৰ কোন দেৱতা আছিল বোলে বিষ্ণু তুমি বিষ্ণুৰ ওচৰলৈ যোৱা দিলে এবাৰ পঠিয়াই বিষ্ণুৰ ওচৰলৈ হয়নে বাৰু প্ৰভু চাব দেই আমাৰ যে এই প্ৰতিটো ইন্দ্ৰিয় যায় এটা ইন্দ্ৰিয় এটা কৰ্ম কৰিব নোৱাৰে সমস্তজনৰ সমৰ্থনতহে কৰ্মটো হয় এতিয়া আপোনালোকে এই যে আজি প্ৰভুজনে এভাগ সেৱা মণিকূট প্ৰতিষ্ঠা সেৱা পাতিলে অকলে কৰিব পাৰিব নেকি ভকত যদি আগমন নহয় আপোনালোকে যে আহি একত্ৰিত নহ'লেহেঁতেন সহায় সহযোগিতা নকৰিলেহেঁতেন পাৰিব মানে সম্ভৱ কেতিয়াও নহয় সকলোজনে একত্ৰিত হ'লে এটা কাম হয়নে বাৰু এখন মানে সমাজ গঠিবলৈ সমাজত কিছু মানুহ লাগিব ভকতনী লাগিব গৃহস্থ ধৰ্ম হ'বলৈ এজন পুৰুষে অকলে থাকিলে গাহস্থ ধৰ্ম হ'ব নেকি যদি পৰিয়াল নাই প্ৰতিপত্নী না পুত্ৰ নাই হয় নে নহয় তে গাহস্থ ধৰ্ম কেনেকৈ হ'ব গতিকে তেতিয়া কি কৰিলে বিষ্ণুৰ ওচৰত গ'ল বিষ্ণুৱে ক'লে বোলে ঠিক আছে তুমি আহিলা ঠিকেই বাৰু কিন্তু মই প্ৰমাণ কৰিব লাগিব ব্ৰহ্মহত্যা পাপক ক'লে তুমি মোৰ লগে লগে আহা মই এটা প্ৰমাণ কৰিম তাৰপিছত তোমাক যদি মই গ্ৰহণযোগ্য হয় মই গ্ৰহণ কৰিম প্ৰভুৱে আহি গ'লগৈ বিষ্ণুৱে আহি গ'লগৈ হেবা এজন গৰখীয়া হৈ আহি গৰু লৈ আহিল তেওঁ বাগানখনৰ ওচৰতে গৰু চৰাই আছে ভগৱন্তে লীলা আৰু বুদ্ধি বুধাকৈ এজনী গৰু মানে সোমাই গ'ল বাগানত লগে লগে লাখুটিডালে খেদি আহিছে গৰু মাৰিবিলাক তেতিয়া মাত দিছে গৰখীয়া বিষ্ণুৱে কৈছে হে দাদা গৰুজনী নামাৰিব মোৰ গৰু এই ভুলতে সোমালা নাই কৈছে মাৰিম মই কৈছে অমুক তমুক কৈছে আপুনি বা গৰু মাৰিব বা নামাৰিব যি ভুল হ'ল কিবা যদি ভৰিব লাগে মই ভৰিম আপুনি যে গৰু মাৰিলে আপোনাৰ ব্ৰহ্মহত্যা পাপ হ'ব এই কত গৰু মাৰি আছোঁ মই বুলি কৈছে লাগিল কত গৰু মাৰিছে আপুনি মাৰিছে নে বেলেগে মাৰিছে বোলে মই মাৰিছোঁ কেনেকৈ হাতত দেখোন ইন্দ্ৰ আছে দুখন হাতেহে মাৰিছে আপুনি এয়া মোৰহে হাত কিয় বুদ্ধিত যে বৃহস্পতি আছে মোৰহে বুদ্ধি বোলে চৰণত যে বিষ্ণু আছে মোৰহে চৰণ বুলি ক'লে লাগিল নে পাপ হয় নেকি তেতিয়াহ'লে হেৰি কি বুদ্ধিটো আপোনাৰ বোলে হাত দুখন আপোনাৰ ভৰি দুখন আপোনাৰ বোলে তেতিয়াহ'লে ব্ৰহ্মহত্যা পাপটো তোমাৰ লোৱা বোলে প্ৰভুৱে দি দিলে তেতিয়া স্বয়ং প্ৰভুৱে ৰূপ ধাৰণ কৰি তোমাৰ ব্ৰহ্মহত্যা পাপ তুমিয়ে লোৱা বুজি পালেনে আমাৰ মনুষ্যসকল এনেকুৱা তাৰমানে বেয়াটো ঈশ্বৰক দিয়ে ভালটো নিজে লয় গম পাইছেনে গতিকে এইবোৰ যদি আমি এনে
আমি মানে ঢাক ঢোল বজাই এনে কৰ্ম কৰোঁ তেনেহ'লে আমি সেই বাৰে বাৰে জন্ম মৃত্যু চক্ৰত নৰকত পৰিব লাগিব আজি জয় বিজয় আখ্যানৰ কাহিনী আমাক এনেভাৱে বুজাই দিছে সেই গুৰু সমস্ত মাতৃ সমস্ত এই অধ্যায় সামৰণি মাৰিছে সামৰণি মাৰি আজি আকৌ গুৰুজনাই অৰ্থাৎ গোপাল চৰণ দিজে আমাৰ সমস্তলৈ অকণমান উপদেশ আগবঢ়াইছে আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ হে ৰাম ধৰ্ম জ্ঞান লৈয়া বৈকুণ্ঠ কছ গলা ভগৱন্ত কৃপাময়ী অজ্ঞান আন্ধাৰ বিনাশ কৰি ই শাস্ত্ৰ ভৈলায়ু এতেকে ইহাক চৰণ কৰি একান্ত সাধুৰ সংগে পৰম দুৰ্লভ বৈকুণ্ঠ নগৰ লভিবাহা হে কৃপাময় মই অধম কৃপা কৰা হেন তুজু ভক্ত সংগে গুণ নাম গায়া অজীৱতে থাকো অৰুণ চৰণ হৃদয়েৰ মুখেৰ কত নাম গোপাল চৰণ কহে সৰ্বজন ডাকি বোলা ৰাম হৰি ৰাম হৰি ৰাম 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 জয় কৃষ্ণ এতিয়া আমাক গোপাল চৰণ দিজে উপদেশত কৈছে হে নৰ লোক সমস্তৰ এয়া হৈছে শ্ৰী ভাগৱত শাস্ত্ৰ হৈছে পৰম সুন্দৰ এই হৈছে মুকুতিদায়ক এই শাস্ত্ৰৰ দ্বাৰা ভক্তি বঢ়াব পাৰি আৰু কলিযুগত এয়াই হৈছে মূল সাৰ সেয়ে কৈছে ধৰ্ম জ্ঞান লৈ বৈকুণ্ঠলৈ যাব পাৰে ভগৱন্তই কৃপা লাভ কৰিব পাৰে এই ভাগৱত শাস্ত্ৰৰ দ্বাৰাই এই শাস্ত্ৰৰ দ্বাৰাই আমাৰ জীৱনত থকা অজ্ঞান এন্ধাৰবোৰ নাশ কৰি আমি জ্ঞান লাভ কৰিব পাৰোঁ জ্ঞান ভক্তি উদয় কৰিব পাৰোঁ এই শাস্ত্ৰই হৈছে সূৰ্যৰ ভাস্কৰ দৰে পোহৰ বিলাইছে এতেকে ইহাক শ্ৰৱণ কৰিয়া সেইকাৰণে এই শাস্ত্ৰক শ্ৰৱণ কৰি একান্ত সাধু সংগত থাকি পৰম দুৰ্লভৰ সেই স্থান বৈকুণ্ঠত যোৱাৰ ব্যৱস্থা কৰা যদি আমি এই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন গৃহতেও কৰোঁ যদি আমি সাধু সংগ নকৰোঁ তেতিয়াও সমস্যা আছে যে আমি সাধু সংগত থাকি এনেভাৱে কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিব লাগে সেই কৈছে আজি গোপাল চৰণ দিজে কৈছে হে কৃপাময় মই অধমক তুমি কি কৰা যেনে তেনে কৃপাৰ কৰা যে তোমাৰ ভক্ত সংগত সদায় তোমাৰ গুণনাম গায় যাতে সদায় এনেকৈ সততে তোমাৰ গুণনাম কৰি থাকিব পাৰোঁ যে তোমাৰ অৰুণ চৰণ যাতে মোৰ হৃদয়ত সদায় থাকে আৰু মুখত যাতে তোমাৰ নাম সদায় থাকে এইকণ তুমি মোক কৃপাৰ কৰা আমি ভগৱন্তক এইবোৰহে কৃপা বিচাৰিব লাগে আমি ঐশ্বৰ্য বিভূতি কিবা বিচাৰোঁ আমি ভগৱন্তক একো বিচাৰিব নালাগে কাৰণ ভগৱন্তক আমি কেৱল কৃপা বিচাৰিব লাগে যাতে প্ৰভু তোমাৰ এইকণ কৰ্ম মই এনেভাৱে সদায় কৰি থাকিব পাৰোঁ আৰু মোৰ যাতে এই মনে সদায় তোমাৰ ৰূপ চিন্তা কৰিব পাৰোঁ আৰু যাতে মোৰ এই মুখত তোমাৰ সদায় নামষাৰ থাকে কিন্তু হৰিনামত নাই পাহৰি গ'ল কিন্তু আমি হৰিনাম ল'বলৈতো আহিছোঁ অকণমান আমি মূলধন লৈ
এই যে অলপ আগত পাতিলোঁ পুণ্য অকণমান লৈ সেই মূলধন লৈ আমি এইখন বজাৰত বেপাৰ কৰিব আহিছোঁ এই যে সেই ধনকণেদি আমি ভাল ভাল বস্তু কিনি বেপাৰ কৰিবলৈ আমি কি কিনিছোঁ জানে মায়াৰ কিনিছোঁ সেই মায়াৰ দ্বাৰা আমি গতি সাধন পামনে কেতিয়াও নাপাওঁ সেইকাৰণে কৈছে মন তই কি কৰিলি এনে মন তই মানৱ জনম পাই কান্দি কান্দি বজাৰলৈ গলি চেনি মিঠাই কিনি ধন তই উৰুৱাই দিলি এই যে বিষয় বাসনাক লৈ অচৰ্য বিভূতি ল'ৰা ছোৱালীৰ লগত লাগি থকা মানে এই যে পুণ্যকত লৈ আহিলোঁ ইয়াত চেনি মিঠাই কিনা হ'ল দেই প্ৰভু চেনি মিঠাই কিনিলোঁ খাই বৈ উৰুৱাই দিলোঁ আহোঁতে আমি কান্দি কান্দি আহিছোঁ এই মায়া সংসাৰলৈ জন্ম ল'বলৈ পুৰঞ্জন আখ্যানত দিয়া আছে ৪ৰ্থ স্কন্ধত জীৱই যেতিয়া বিষয় ভোগ কৰিব মন যায় প্ৰভুৰ ওচৰত কান্দি কান্দি কাকুতি মিনতি কৰা যায় প্ৰভুৱে কয় বোলে যোৱা তুমি বিষয় ভোগ কৰিবা ঠিকেই কিন্তু তোমাক এনেকুৱা এটা খৰি দিওঁ মনুষ্য খৰিটো দিলোঁ তুমি আকৌ মোৰ নাম লৈ গুচি আহিবা পাহৰি গ'লোঁ এই যে ধনকণ লৈ আহিলোঁ পুণ্যকণ আমি কি কিনিলোঁ চেনি মিঠাই কিনিলোঁ কিন্তু আমি ভাল ভাল বস্তু নিকিনিলোঁ কিনিব লাগিছিল ভাল বস্তু কিনিলোঁ চেনি মিঠাই কাম দিবনে বাৰু ধনকেইটাও গ'ল খাই লোৱাৰ পিছত পেটৰো বেমাৰ হ'ল নহ'ল নেকি বাৰু খাওকচোন বাৰু আজি মেলা উলিয়াইছে যাওক জিলাপি কিনি আনক খাওক গেছ হ'ব পেটৰ বেমাৰ হ'ব নহ'বনে বাৰু তেলত ভজা বস্তু নহয় গতিকে তাতকৈ যদি ভাল বস্তু কিনো হয়নে বাৰু কি কিনো আজি ভাগৱতৰ সেই 10 টকা দি ইয়াতে যদি সেৱা ভাগ ধৰিলোঁ ভাল বস্তু ইয়াতে কিনা হ'ল দেই প্ৰভু এনেভাৱে কৈছে যা হওক অৱশেষত কৈছে গোপাল চৰণ যে সমস্ত জনে কেৱল মুখ ভৰি ৰাম নাম উচ্চাৰণ কৰা আৰু তেখেতে নিজেই কয় আমাকো ক'বলৈ উপদেশ দিছে সেই গুৰু সমস্ত মাতৃ সমস্ত এইকণ সময় আপোনালোকৰ মাজত এই আসনত থাকি আজি ভাগৱতৰ ৩য় স্কন্ধৰ যি বৈকুণ্ঠৰ বৰ্ণনা পদচন্দত দুআষাৰ আলোচনা কৰিলোঁ অবাঞ্ছিতভাৱে ভুলভ্ৰান্তি হৈছে ভুলক ক্ষমা বিচাৰিছোঁ ক্ষমা বিচাৰি এটি উপনিষদৰ প্ৰাৰ্থনাই এই আসনৰ পৰা আমি মেলানি মাগিছোঁ ওম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময় সৰ্বে ভদ্ৰাণি পশ্যন্তি মা কচ্চিৎ দুঃখ ভাগ ভৱৎ ওম শান্তি 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 জয় কৃষ্ণ